নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে এটা লৈ আহিছোঁ নতুন ভিডিঅ'। যোনটো ভিডিঅ'ৰ সহায়ত আপুনি আপোনাৰ মোবাইলত হেং কৰিলে তাক সমাধান কৰিব পাৰিব, সলভ কৰিব পাৰিব। কেতিয়াবা আপোনাৰ মোবাইলটো হেং হৈ যায়, তেন্তে আপুনি মোবাইলটো চলাবলৈ আপোনাৰ বহুত অসুবিধা হয়। তাৰ বাবে আপুনি এটা সলিউশ্যন আছে, এই সলিউশ্যনৰ সহায়ত আপুনি এইটো সলভ কৰিব পাৰিব। তাৰ বাবে আপুনি কোনো ধৰণৰ এক্সট্ৰা এপ্লিকেশ্যন ল'ব নালাগে। আপোনাৰ মোবাইলৰ ছেটিঙত হৈ যাব, ছেটিঙৰ দ্বাৰা হৈ যাব। আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব যাতে আপুনি ভিডিঅ'টো বুজি পায়। আৰু লগতে এটা মোৰ ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেল নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু লগতে এটা বেল আইকন আছে, বেল আইকনটো বজাই দিব যাতে নতুন নতুন ভিডিঅ'ৰ আপডেট পায়। আহক আমি এতিয়া ভিডিঅ'টোলৈ যাওঁ। আপুনি আপোনাৰ প্ৰথমৰ মোবাইলত ছেটিঙত যাব, ছেটিং দেখিব পাইছে, ছেটিঙত যাব। ছেটিঙত যোৱাৰ পিছতে মোৰ বৰ্তমান হেং কৰি আছে মোবাইলটো। ছেটিঙত যোৱাৰ পিছত আপুনি তলত ইয়াত এবাউট ডিভাইচ দেখিব পাইছে, এবাউট ডিভাইচত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত আপোনাৰ ইয়াত দেখিব পাইছে বোল্ড নাম্বাৰ, এটা আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটা ফাইল আপোনাৰ ছেটিঙত আহি যাব, দেখুৱাই আছোঁ। ইয়াতে ডেভেলপাৰ অপশ্যন বুলি এটা ফাইল আহিব, তাতে ক্লিক কৰাৰ পিছত আৰু নতুনকৈ ক্ৰিয়েট হ'ব। ডেভেলপাৰ ফাইল অপশ্যনত আপুনি যাব, ইয়াত অ'পেন কৰিব। অ'পেন কৰাৰ পিছতে আপুনি অলপ তললৈ আহিব। ইয়াত দেখিব পাইছে উইণ্ড'জ এনিমেশ্যন স্কেল। উইণ্ড'জ এনিমেশ্যন স্কেলত যাব। স্কেলত যোৱাৰ পিছত আপোনাৰ ইয়াত উইণ্ড'জ এনিমেশ্যন স্কেল 1x আছে। আপুনি ইয়াতে উইণ্ড'জ এনিমেশ্যন স্কেলটো অফ কৰি দিব। ইয়াত অফ দেখিব পাইছে, অফ হৈ গ'ল। আৰু দ্বিতীয়টো তেনেকৈ আপুনি ট্ৰানজিশ্যন এনিমেশ্যন স্কেলত যাব। ইয়াত গৈ আপোনাৰ ইয়াতো এনিমেশ্যনটো অফ কৰি দিব। অফ কৰা দিয়াত আৰু এটা আছে এনিমেটৰ ডিউৰেশ্যন স্কেল, তাতে যায় আপুনি এইটো অফ কৰি দিব। অফ কৰাৰ পিছত আপুনি মোবাইলটো বেক কৰি দিব। বেক কৰি দিয়াৰ পিছত আপুনি ৰিচেণ্ট বেটাৰী ডেটো ক্লিয়াৰ কৰি দিব। এতিয়া দেখিব পাইছে মোবাইলটো পূৰা স্পীড হৈ গ'ল। তেনেকৈ আপুনি কোনো ছফ্টৱেৰ নোলোৱাকৈ আপুনি আপোনাৰ মোবাইলটো হেং কৰিলে মানে পূৰা সলভ কৰিব পাৰিব। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।